হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিসকলে স্কুটি পাবা আৰু যিসকলে কোচিং কৰি আছা, মোৰ এই ভিডিঅ'টো ভালকৈ শুনিবা, মোৰ কথাখিনি শুনিবা। এটা ভাল খবৰ বা ভাল নিউজ আছে তোমালোকৰ কাৰণে। মই যোৱাকালি আপডেট দিব পৰা নাই, সেইটো কাৰণে চৰি। কিবা এটা প্ৰব্লেমৰ কাৰণে দিব পৰা নাই, ইউটিউবত কিবা এটা প্ৰব্লেম হৈ গ'ল। তো যোৱা 11 ডিচেম্বৰ তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিল যে কোচিং কৰা ষ্টুডেণ্ট বা আদাৰ ষ্টেটত পঢ়ি থকা ষ্টুডেণ্টবোৰক স্কুটি নেদে, অসমৰ কলেজত পঢ়িলেহে স্কুটি পাব। তো তাৰে পিছৰ পৰাই ষ্টুডেণ্টবোৰে ফেচবুকত লিখিছে, পোষ্ট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, ৰণোজ পেগু ছাৰক, টুইটাৰত টুইট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, ৰণোজ পেগু ছাৰক যে সিহঁতে স্কুটি পাব লাগে, কোচিং কৰা ষ্টুডেণ্টবোৰে স্কুটি পাব লাগে। লগতে কৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে যোৱাবাৰ কোচিং কৰা ষ্টুডেণ্টবোৰে স্কুটি পোৱা নাই বা দিয়া হোৱা নাই। বাহিৰত ষ্টেটত পঢ়া বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়া ষ্টুডেণ্টবোৰক স্কুটি দিয়া হোৱা নাই, মেইনলি বাহিৰৰ ষ্টেটত পঢ়া। বাট ছাৰে চাগে গম নাপায় যে যোৱাবাৰ কোচিং কৰা ষ্টুডেণ্টবোৰে বা বাহিৰত পঢ়ি থকা ষ্টুডেণ্টবোৰেও স্কুটি পাইছে। তো এইটো ছাৰে চাগে গম নাপায়। তো সেইকাৰণে তোমালোকৰ কাৰণে এটা ভাল নিউজ যে তোমালোকৰ হৈ অসমৰ বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰে তোমালোকৰ হৈ মাত মাতিছে। যেনেকৈ অভয়ব দাই, ট্ৰুথ বাই অভয়ব, তেখেত ইমান ডাঙৰ এটা কণ্টেণ্ট ক্ৰিয়েটৰ। তাৰপিছত আসাম পিচ নিউজ 3 তেখেতে পোষ্টত মোক টেগো কৰিছে যে তোমালোকে ডিজাৰ্ভিং, তোমালোকে স্কুটি পাব লাগে। তো সেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বা ৰণোজ পেগু ছাৰক ৰিকুৱেষ্ট জনাইছে। আৰু অভয়ব দাক যোৱাকালি মই হোৱাটছআপ গ্ৰুপত কৈছিলোঁ যে তোমালোকে মেছেজ কৰা, তাতে মেছেজ কৰা। অভয়ব দায়েও ষ্টুডেণ্টৰ কাৰণে মাত মাতে, আগৰ পৰাই মাত মাতি আহিছে, সেইকাৰণে তোমালোকে মেছেজ কৰিছা। সেইবোৰ মেছেজ পঢ়ি অভয়ব দায়ে এটা ভিডিঅ' বনাইছে, তোমালোকে ট্ৰুথ বাই অভয়বত চাব পাৰা। তোমালোকে স্কুটি পাব লাগে বা আগতে স্কুটি দিয়া হৈছিল কোচিং কৰা ষ্টুডেণ্টবোৰক, এইবাৰ কিয় বন্ধ কৰিলে, সেনেকুৱা এটা ভিডিঅ' অভয়ব দাই বনাইছে। তো বহুতো কণ্টেণ্ট ক্ৰিয়েটৰ আছে, তোমালোকৰ হৈ মাত মাতিছে যে তোমালোকে স্কুটি পাব লাগে, তোমালোকে ডিজাৰ্ভিং হোৱা, কাৰণ যোৱাবাৰ দিয়া হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে যোৱাবাৰ দিয়া হোৱা নাই, বাট আমি সকলোৱে জানো যে যোৱাবাৰ দিয়া হৈছে স্কুটি সকলো ষ্টুডেণ্টক, যিসকলে কোচিং কৰি আছিল। তো সেই ক্ষেত্ৰত সকলোৱে মাত মাতিছে। এইটো এটা ভাল খবৰ তোমালোকৰ কাৰণে, ভাল নিউজ, তোমালোকৰ কাৰণে পজিটিভ ভাইব এটা যে তোমালোকে স্কুটি পাব পাৰা। এতিয়া কি মানে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বা ৰণোজ পেগু ছাৰে এইবোৰ নিউজ যেতিয়া পাব বা পোষ্ট দেখিব যে যোৱাবাৰ পাইছিল, এইবাৰ আমি মানা কৰি দিছোঁ, তো মেবি ডিছকাশ্যন কৰি এটা পজিটিভ নিউজ দিব বুলি মই আশা ৰাখিছোঁ যে তোমালোকৰ কাৰণে পজিটিভ নিউজ এটা আহিব যে কোচিং কৰা ষ্টুডেণ্টবোৰক স্কুটি দিব। মই এটা পজিটিভ নিউজ আহিব বুলি মই আশা ৰাখিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰে যাতে তোমালোকক স্কুটি দিয়ে, কাৰণ তোমালোকৰ ডিজাৰ্ভিং, তোমালোকে ভাল মাৰ্ক লৈ পাছ কৰিছা, তোমালোকে নীট বা JEEৰ কাৰণে কোচিং কৰিছা, কাৰণ তোমালোকে মেডিকেল পঢ়িবা বা ইঞ্জিনিয়াৰিং কৰিবা। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰৰ মোৰ ফালৰ পৰাও যে এইটোৱে ৰিকুৱেষ্ট যে যোৱাবাৰো দিয়া হৈছিল, এইবাৰো দিয়ে যেন। আৰু তোমালোকে যিসকলে ফেচবুকত পোষ্ট কৰিছা ডক্টৰ ৰণোজ পেগু ছাৰক বা হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু টুইট কৰিছা আৰু যিসকলে কৰা নাই, প্লিজ এতিয়া কৰি দিয়া আৰু এগেইন কৰি দিয়া তোমালোকে, যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰে এই কথাখিনি আলোচনা কৰে আৰু ডিছকাছ কৰি এটা পজিটিভ নিউজ যাতে দিয়ে, ভাল নিউজ যাতে দিয়ে যে কোচিং কৰা ষ্টুডেণ্টবোৰক স্কুটি দিয়া হ'ব। কাৰণ চোৱা, যিখিনি স্কুটি আহিছে 48,000 ফাৰ্ষ্ট লিষ্ট মতে আহিছে, ফাৰ্ষ্ট লিষ্ট মতে যিসকলে কোচিং কৰি আছিল সকলোৱে আছে। তো স্কুটিবোৰতো পেলাই নেদে, তোমালোকৰ নামতহে আহিছে। তো তোমালোকক দিবলৈ বেলেগকৈ অৰ্ডাৰ কৰিব নালাগে, তোমালোকৰ নামত অলৰেডি স্কুটি আহিছে। তো যিসকলে কোচিং কৰি আছা তোমালোকে ৰিকুৱেষ্ট কৰা, মেবি এটা পজিটিভ নিউজ পাবা তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পৰা। তো হিমন্ত বিশ্ব শৰ্মা ছাৰক বেছিকৈ ৰিকুৱেষ্ট কৰা যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আলোচনা কৰি এটা ভাল নিউজ দিয়ে যেন, কাৰণ যোৱাবাৰো দিয়া হৈছিল, এইবাৰ দিয়াটো ভাল হ'ব অসমৰ ষ্টুডেণ্টৰ কাৰণে, যাতে ষ্টুডেণ্টবোৰে আৰু এক্সাইটেড হৈ বেছিকৈ পঢ়া পাতি কৰে। তো এইখিনি আছিল ভিডিঅ' যে সকলোৱে যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে সকলোৱে তোমালোকৰ কাৰণে মাত মাতি আছে আৰু তোমালোকে যাতে স্কুটি পোৱা। বহুতো বেলেগ মানুহেও মাত মাতি আছে, ৰিকুৱেষ্ট জনাই আছে, তোমালোকেও ৰিকুৱেষ্ট জনাই থাকা, মেবি পজিটিভ ভাল খবৰ আহিব। তো থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ৰণোজ পেগু ছাৰক ৰিকুৱেষ্ট জনায়। আৰু লগতে নলবাৰী এখনৰ মই নিউজ দেখিছোঁ, নিউজ পৰ্টেলত ষ্টুডেণ্টবোৰে বাইট দিছে যে
বাইট দিছে এনেকৈ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট জনাইছে যে তেওঁলোকে স্কুটি পাব লাগে কাৰণ যোৱাবাৰ স্কুটি দিয়া হৈছিল। তো তোমালোকে যিসকলে ইনগ্ৰেশ্যন প্ৰগ্ৰামত যাবা এই যে কোচিং কৰা ষ্টুডেণ্টবোৰ তোমালোকেও নিউজ পৰ্টেলত যাই প্লিজ এটা বাইট দিবা। নিউজ পৰ্টেলৰ থ্ৰু দি তোমালোকে ডক্টৰ ৰণোজ পেগু ছাৰ বা হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট জনাবলৈ ট্ৰাই কৰিবা। তো এইখিনি আছিল ভিডিঅ'টো। তো থেংক ইউ। প্লিজ এটা বাইট দিবলৈ নিউজ পৰ্টেলত ট্ৰাই কৰিবা যাতে তোমালোকৰ কাৰণে ভাল এটা নিউজ আহে। তো থেংক ইউ।